শংকৰদেৱ সংঘৰ 53 সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি তুংগত মাজত মাথো এটা দিন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হ'ব ৰঙিয়াৰ মৰাঞ্জনা ভয়ৰা হাতীখোলা পথাৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত লাখ লাখ ভকতক আদৰিবলৈ সাজু শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ অধিৱেশনস্থলীত উদুলি মুদুলি পৰিৱেশ 9 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া অধিৱেশন ইতিমধ্যে 10,000 লোকে আহাৰ গ্ৰহণ কৰিব পৰাকৈ বিশাল ভোজনালয় ধ্বজাৰোহণ বেদী গ্ৰন্থমেলা আৰু বাণিজ্য মেলা স্থলীৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে প্ৰতিদিনাই হাজাৰ হাজাৰ আইবাপৰ লগতে স্থানীয় লোক তথা জাতি ধৰ্ম নিৰ্বিশেষে শ্ৰমদান কৰা দেখা গৈছে অধিৱেশনস্থলীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকতসকলক আপ্যায়নত যাতে কোনো ক্ৰতি নাথাকে তাৰ বাবে সকলো দিশ আগত ৰাখি প্ৰস্তুতি আৰম্ভ কৰা হৈছে ৰঙিয়াৰ পৰা ইছা 24x7 জয়গুৰু শংকৰ পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী ভকত বৈষ্ণৱৰ শ্ৰীচৰণত প্ৰতিগৰাকী আইমাতৃৰ শ্ৰীচৰণত আৰু সেৱা বাহিনীৰ প্ৰতিগৰাকী সেৱক সেৱিকাৰ শ্ৰীচৰণত মই মোৰ সেৱা নিবেদিছোঁ কৃষ্ণ আপোনালোকে দেখিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে এক বিশাল আয়োজন আৰু গুৰুজনাৰ কৃপা ভকত বৈষ্ণৱৰ আশীৰ্বাদত আমাৰ দৰে অকিঞ্চনক ইয়াৰ এই গুৰু দায়িত্ব দিয়া হৈছিলে আৰু আমি আমাৰ য'ত কিঞ্চিত আমাৰ সাধ্যানুসাৰে আমি এইখিনি অকণমান পৰিচালনা কৰিবলৈ আমি চেষ্টা কৰিছোঁ ইয়াত যথেষ্ট ফুলগুটি নিশ্চয় ৰৈ গৈছে বা যাব তৎসত্বেও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটোৱেই বিশাল মানে সহৃদয়তা আমাৰ ভকত সমস্তৰ যে তেখেতসকলে কেতিয়াও কোনো কথাতে তেখেতসকলে অসন্তুষ্ট নহয় সকলোৱে সকলো কথা তেখেতলোকে অতি সহজভাৱে লয় নিজৰ ঘৰৰ কথাবিলাক বুলি ধৰি লৈ পেলাই এইখিনিতে আমি এটা কথা ক'ব লাগিব যে আমি যেতিয়া আয়োজন কথাটো ক'বলৈ যাওঁ যদিও আমাৰ ষ্ট্ৰাকচাৰেল বা গঠনমূলকভাৱে যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় 90% আমাৰ কাম কাজ আমাৰ হৈ গৈছে আৰু বিভিন্ন ঠাইত আমাৰ ফিনিচিং টাচ বুলি যাক কয় শেহতীয়া কাম কিছু অকণমান বাকী আছে য'ত এইখিনি কাম আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম বতৰ ঈশ্বৰে কিবা কৰিব বুলি আমি ভাবোঁ কাৰণ গুৰুজনাই কৃপাতে আমি চলি আছোঁ আজিও বতৰ এনেকুৱা মেঘামেঘি হৈ আছে যদিও এতিয়ালৈকে আমি অকণমান বেলিটো দেখিছোঁ আৰু গুৰুজনাৰ কৃপা বা ঈশ্বৰৰ কৃপা নহ'লেতো আৰু আমি কি কৰিম তৎসত্বেও যদি এনেকুৱা কিবা হয় আমি সেই ধৰণৰ পৰিস্থিতিৰ মোকাবিলা আমি নিশ্চিতভাৱে কৰিব লাগিব আৰু এই ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি চিন্তা চৰ্চা চলাই আছোঁ আৰু নিশ্চিতভাৱে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰি এখন সৰ্বাংগ সুন্দৰ অধিৱেশন আমি সফল কৰিবলৈ আমি সক্ষম হ'ম যে আমাৰ গোটেই অঞ্চলৰ যি ৰাইজে আমাৰ যি ধৰণে সৰ্বহাত দুই হাত উজাৰি যি ধৰণে আমাক দান বৰঙণি দিছে এই ক্ষেত্ৰত আমি সকলোৰে শ্ৰীচৰণে সুযোগতে আমি সেৱা জনাইছোঁ আৰু তেখেতসকলৰ যি সহৃদয়তাৰ পৰিচয় দিছে ইয়াত আমাৰ ৰঙিয়াৰ অধিৱেশন ৰঙিয়াৰ অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একমুখে এই অধিৱেশনৰ সফলতা কামনা কৰিছে আৰু তেনেকৈ তেখেতসকলে নিজে তেখেতসকলৰ সহায়ত আগবঢ়াইছে